নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আগত ধৰাশায়ী পাকিস্তান। এছিয়া কাপত ভাৰতীয় মহিলাৰ দুৰ্দান্ত প্ৰদৰ্শন। 7 উইকেটৰ ব্যৱধানত পাকিস্তানক পৰাস্ত কৰিছে ইতিমধ্যে ভাৰতে। পাকিস্তানে ভাৰতক বান্ধি দিছিল 109 ৰানৰ লক্ষ্য। আনহাতে 14.1 অভাৰতে নিজৰ লক্ষ্যত উপনীত হৈছে ভাৰতীয় মহিলা দলটোৱে। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আগত ধৰাশায়ী পাকিস্তান। এছিয়া কাপত ভাৰতীয় মহিলাৰ দুৰ্দান্ত প্ৰদৰ্শন। 7 উইকেটৰ ব্যৱধানত পাকিস্তানক পৰাস্ত কৰিছে ভাৰতীয় মহিলা দলে। পাকিস্তানে ভাৰতক বান্ধি দিছিল 109 ৰানৰ লক্ষ্য। আনহাতে 14.1 অভাৰতে নিজৰ লক্ষ্যত উপনীত হয় ভাৰতীয় মহিলা দলটোৱে। আৰু আমি যেহেতু জনাইছোঁ যে ইতিমধ্যে 19 জুলাইৰ পৰা আৰম্ভ হৈছে ৱমেন্স এছিয়া কাপ আৰু ইতিমধ্যে ৱমেন্স এছিয়া কাপক লৈ ভাৰতীয় যিসকল ক্ৰিকেট অনুৰাগী আছে সেই ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ যি বৰ্তমান সময়ত ভাৰতীয় মহিলা ক্ৰিকেট দলো পুৰুষৰ সমানে সমানে নিজৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱা দেখিবলৈ পোৱা গৈছে। আৰু আনহাতে বিগত কেইবাখনো মেটছত ইতিমধ্যে ভাৰতীয় মহিলা দলটোৱে ইতিমধ্যে নিজৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ 19 জুলাইৰ পৰা যিহেতু আৰম্ভ হৈছে এছিয়া কাপ আৰু ইতিমধ্যে এছিয়া কাপতো প্ৰথমখন মেটছতে ইতিমধ্যে নিজৰ বিজয় যাত্ৰা সাব্যস্ত কৰিছে ভাৰতীয় মহিলা দলটোৱে। আৰু ইতিমধ্যে প্ৰথমখন মেটছে আছিল চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ইতিমধ্যে মহিলা ক্ৰিকেট দলটোৱে দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱা দেখিবলৈ পোৱা গৈছে। আৰু 7 উইকেটৰ ব্যৱধানত ইতিমধ্যে পাকিস্তানক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা দলটোৱে, অৰ্থাৎ হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ইতিমধ্যে ভাৰতীয় মহিলা দলটো সাজু কৰি তোলা হৈছিলে। আৰু ইতিমধ্যে ভাৰতীয় মহিলা দলটোক লৈ ইতিমধ্যে বিভিন্নজনে জল্পনা কৰি আছিলে এই এছিয়া কাপক লৈ। আৰু যিহেতু এছিয়া কাপৰ প্ৰথমখন মেটছে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে আছিলে আৰু ইতিমধ্যে পাকিস্তান আৰু ভাৰতৰ যি খেল জগতত তেওঁলোকৰ যি শত্ৰুতা বা খেল জগতত তেওঁলোকৰ যি প্ৰতিদ্বন্দ্বিতা তাক লৈ কাৰো মনত যিহেতু প্ৰশ্ন নাই। আৰু ইতিমধ্যে পুৰুষৰ সমানে সমানে এতিয়া ভাৰতীয় মহিলা দলৰ মহিলা খেলুৱৈসকলেও ইতিমধ্যে নিজৰ দুৰ্দান্ত ইনিংছ দেখুওৱা দেখিবলৈ পোৱা গৈছে খেলপথাৰত। আৰু শেহতীয়াকৈ যিহেতু 19 জুলাইৰ পৰা আৰম্ভ হৈছে এছিয়া কাপ আৰু ইতিমধ্যে এছিয়া কাপৰ প্ৰথমখন মেটছে আছিল পাকিস্তানৰ বিৰুদ্ধে। আৰু ইতিমধ্যে 7 উইকেটৰ ব্যৱধানত পাকিস্তানক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা দলটোৱে ইতিমধ্যে 7 উইকেটৰ ব্যৱধানতে পাকিস্তানক পৰাস্ত কৰিবলৈ সক্ষম হৈছিলে। আৰু পাকিস্তানে ভাৰতক বান্ধি দিছিলে 109 ৰানৰ লক্ষ্য, অৰ্থাৎ পাকিস্তানে 108 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে 20টা অভাৰত। আৰু ইয়াৰ উপৰিও পাকিস্তানে ভাৰতক বান্ধি দিছিলে 109 ৰানৰ লক্ষ্য আৰু ইতিমধ্যে 14.1 অভাৰতে 3টা উইকেট হেৰুৱাই ইতিমধ্যে নিজৰ লক্ষ্যত অতি সোনকালে উপনীত হৈছিলে ভাৰতীয় মহিলা দলটোৱে। আৰু ইতিমধ্যে প্ৰথমখন মেটছে যিহেতু বিজয় যাত্ৰাৰে আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাক লৈ এতিয়া ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। যিহেতু বৰ্তমান ভাৰতীয় মহিলা ক্ৰিকেট দলৰ যিসকল খেলুৱৈ আছে বা যিসকল প্লেয়াৰ্ছ আছে তেওঁলোকে বৰ্তমান সময়ত পুৰুষৰ সমানে সমানে নিজৰ দুৰ্দান্ত ইনিংছ দেখুওৱা দেখিবলৈ পোৱা গৈছে, খেলপথাৰত নিজৰ উৎকৃষ্ট প্ৰদৰ্শন দেখুওৱা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ যিহেতু এছিয়া কাপক লৈ ইতিমধ্যে ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ মাজত। আৰু ইতিমধ্যে প্ৰথমখন মেটছে যিহেতু শ্বাসৰুদ্ধকৰ মেটছ আছিলে পাকিস্তানৰ বিৰুদ্ধে, ভাৰত আৰু পাকিস্তানৰ বিৰুদ্ধে যিহেতু প্ৰথমখন মেটছ অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে এছিয়া কাপত। প্ৰথমখন মেটছতে ইতিমধ্যে দুৰ্দান্ত প্ৰদৰ্শনৰ মাজেৰে ইতিমধ্যে পাকিস্তানক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা দলটোৱে। আৰু ইতিমধ্যে 7 উইকেটৰ ব্যৱধানত পাকিস্তানক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা দলটোৱে, অৰ্থাৎ হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত যি এছিয়া কাপৰ যি দল গঠন কৰা হৈছে সেই দলটো ইতিমধ্যে নিজৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱা দেখিবলৈ পোৱা গৈছে। আৰু শ্ৰীলংকাত যিহেতু এখন মেটছ অনুষ্ঠিত হৈছে আৰু শ্ৰীলংকাৰ ইতিমধ্যে মেটছখন অনুষ্ঠিত হৈছে 19 জুলাইৰ পৰা যিহেতু ৱমেন্স এছিয়া কাপ আৰম্ভ হৈছে। আৰু ইতিমধ্যে ৱমেন্স এছিয়া কাপ আৰম্ভ হোৱাৰ প্ৰথমখন মেটছে যিহেতু আছিলে পাকিস্তানৰ বিৰুদ্ধে আৰু ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলটোৱে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছে। আৰু 7 উইকেটৰ ব্যৱধানত ইতিমধ্যে পাকিস্তানক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে। আৰু আমি যিহেতু জনাইছোঁ যে ইতিমধ্যে পাকিস্তানে ভাৰতক ইতিমধ্যে 109 ৰানৰ লক্ষ্য বান্ধি দিছিলে আৰু 109 ৰানৰ লক্ষ্য অতি সোনকালে সেই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছে ভাৰতীয় মহিলা দলটোৱে। আৰু 14.1 অভাৰতে মাত্ৰ 3টা উইকেট হেৰুৱাই ইতিমধ্যে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে।